राइस আজি মই মাহঁতৰ ঘৰলৈ আহিলোঁ ল'ৰাৰ গৰমৰ বন্ধ বুলি আহি মই আজি পুৰণা স্মৃতিবোৰ আজি মনত পৰি গৈছে প্ৰায় আহিলে বওঁৱে বাৰু তাত বোৱাই হয় বাৰু কিন্তু আজিকালি সময় অপেক্ষা সময় মিলাব নোৱাৰোঁ টাইমটো নিমিলে সেইবাবে তাত বোৱাটো মানে আমাৰ থাকিয়ে গৈছেগৈ আৰু সময় মেনেজ কৰিব নোৱাৰাৰ ফলতে তাঁত বোৱা থাকিয়ে গৈছে আজি মা ভাগৰ তাঁতখনতে অকণমান বহুত দিনৰ মূৰত অকণমান বৈ চাওঁ বুলি বহিছোঁ আৰু ইমানকৈ নাজানো যদিও যিখিনি জানো আৰু সৰুৰ পৰা আমি যিখিনি শিকি আহিছোঁ কাৰণ আমাৰ সৰুৰ পৰাই সেইখিনি আমাৰ শিকা হৈ যায় কাৰণ আমি নিজৰ কাপোৰ নিজে বৈ নিজে পৰিধান কৰোঁ নিজে পিন্ধোঁ আৰু নিজৰ কাপোৰ নিজে বৈ কিন্তু আজিকালি থাকিয়ে গৈছেগৈ আৰু নিজে হেৰি কৰিবলৈ এইখন পাকচাং বুলি কয় আমি ফুলবোৰ আমি খাটিত নাবাচোঁ আমি ফুলবোৰ এনেকৈ এইখন আমি মানে ইয়াত বাচোঁ আমি ইয়াত বাচিলে মানে আমাৰ চিম্পুল হয় তেতিয়া আমাৰ পটককৈ মানে তাঁতখন বোৱা হৈ যায় এবাৰ কষ্ট হয় কিন্তু কষ্ট হ'লেও আমাৰ মানে সহজ হয় এতিয়া আপুনি যিমান ডাঙৰ ফুল নহওক কিয় পটককৈ আমাৰ হৈ যায় এইখন আমি পাকচাং বুলি কওঁ আমি প্ৰায় সৰুৰ পৰাই দেখি আহিছোঁ আৰু এনেদৰেই আমি শিকি আহিছোঁ আগতে খাটিত বাচিছিলে বাৰু সৰু সৰু কাঠি দি পেলাই কিন্তু তেনেকৈ বাচিলে বহুত কষ্ট হয় আৰু টাইমো বহুত লাগে কিন্তু এইটো পদ্ধতিত আমি যদি তাঁতখন লগাওঁ কিন্তু মানে বেছি টাইম নালাগে প্ৰথম দুদিন কষ্ট হয় যোৰা হিচাপে এইবোৰ সূতা বান্ধোতে কিন্তু তাৰপিছত যেতিয়া আমাৰ বান্ধি হৈ যায় কামবোৰ যেতিয়া আমাৰ ফিনিচিং হৈ যায় বওঁতে আমাৰ ইমান টাইম নালাগে কাৰণ আমি অট'মেটিক ইয়াত আমি ফুলবোৰ বাচি থওঁ তাত আমি আগতে কাঠিত বাচোঁ কিন্তু আমি আজিকালি কাঠিত নাবাচোঁ আমি এইখনতে ফুলবোৰ মানে ইয়াত বাচি থোৱা হয় বাচি থোৱাৰ পিছত আমি মানে অট'মেটিক এইটো তুলি আৰু মানে আমি কৰিয়ে যাওঁ তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ চাওকচোন আমিনো কেনেদৰে কৰোঁ এয়া দেখিছে আমাৰ ইয়াত বাচি থোৱাই আছে মাৰিডাল ক'লৈ গ'লগৈ বাৰু এয়া এনেকৈ মাৰি এডাল লৈছোঁ ইয়াত বাচি থোৱাই আছে আমি ডাইৰেক্ট এতিয়া কৰিহে যাম কিন্তু কাঠিত বচা হ'লে বহুত টাইম লাগিলেহে এতিয়া প্ৰায় 90 পাহৰাই লিখীয়া হৈছে বাৰু সৰুতে শিকি থোৱা যিমান যি হ'লেও নাপাহৰোঁ বাৰু কিন্তু কেতিয়াবা ভুল হ'বও পাৰে কৰিছোঁ আৰু এইটো পদ্ধতিত কৰিলে মানে নোৱাৰা মানে হেৰি মানুহো মানে ব'ব পাৰিব আৰু বস্তুটো চিষ্টেমটো শিকাই দিয়াৰ পিছত এয়া দেখিছেনে এয়া তেনেকৈ এটা হৈ গ'ল আমাৰ এতিয়া আমি ইয়াত বম মই এতিয়া ইয়াত ফুল বাচি আছোঁ মানে বাচি আছোঁ এইখন মা ভাগৰ মোৰখন ফাইনেলি ওলালে মায়ে বৈ দিছে বাৰু এইখন গেৰ বুলি কয় আপুনি জানে আমাৰ মিচিং জনজাতিসকলে এইখন পৰিধান কৰে কাৰণ ময়ো এজনী ট্ৰাইবেল ছোৱালী মিচিং ছোৱালী কিন্তু বহুতে নাজানে কিন্তু আজি কৈছোঁ আৰু কিন্তু এইবোৰ আমাৰ মানে আমি সৰুতে এইবোৰ বস্তু আমি প্ৰায় ট্ৰাই কৰোঁ আমি সৰুৰ পৰা কিন্তু বাহিৰত থাকোঁ যদিও দেউতাৰ কৰ্মসূত্ৰে আমি প্ৰায় বাহিৰতেই থাকোঁ কিন্তু থাকোঁ যদিও আমাক প্ৰায়খিনি কাম মায়ে মানে শিকাই দিছে আৰু যিখিনি মানে আমাৰ প্ৰয়োজনীয় যিখিনি কাম আমি নহ'লে মানে আমি চলিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ কামবোৰ মানে সৰু সুৰাকৈ আমাক মায়ে প্ৰায় শিকায়ে দিছে আৰু মানে আগতে প্ৰায় বৈছিলোঁ মাৰ লগতে লাগি গোটেই কামখিনিয়ে জানো প্ৰায় কিন্তু জানো যদিও মানে এতিয়া মানে প্ৰায় পাহৰি যোৱা লিখিয়াই হৈছে মানে বোৱা নহয়ে তেনেকৈ নিজৰ কামৰ সূত্ৰে ইফালে
এইখন বাৰু হোৱাৰ পিছত মই আপোনালোকক এইখন হেৰি কৰি দেখুৱাম বাৰু, পিন্ধি দেখুৱাম বাৰু কেনেকৈ পিন্ধে। কিন্তু প্ৰায় আমাৰ চাদৰ মেখেলাৰ লগতেই পিন্ধে এইখন, মানে হেৰি বুকুত পিন্ধে আৰু যেনেকৈ চাদৰ মেখেলাৰ ওপৰত পিন্ধা হয়। কিন্তু ইমান হেৰিকৈ ক'ব জানিছোঁ নে নাজানিছোঁ নাজানো, কাৰণ মই নিজে মানে দুখিত। মই এজনী মিচিং ছোৱালী হৈ মিচিং ভাষাটো মানে কমপ্লিটকৈ মই নাজানো ক'ব, নাজানো মানে জানো বাৰু, ইমানকৈ নজনাও নহয়, কাৰণ দেউতাৰ কৰ্মসূত্ৰে প্ৰায় বাহিৰতেই আমি প্ৰায় থকা হয়। সেইকাৰণে মানে আমাৰ ইমান ভাষাটো মানে হৈ যায় কেতিয়াবা ভুল, কিন্তু মানে আমি পাহৰি যোৱা নাই কিছুমান কথা। এয়া আপোনালোকে দেখিলেনে, এয়া মই কৰিলোঁ, আৰু এয়া দেখিছেনে, এয়া ফুল, এয়া এতিয়া মই এইখিনি কৰি আছোঁ, তাৰপিছত এই মাজৰখিনি কৰিম, তাৰপিছত এয়া সৰু সৰু বুটা দিম। মায়ে দেখাই থৈ গৈছে বাৰু কেনেকৈ কৰিব লাগে, সেইকাৰণে মই কৰি আছোঁ। আৰু এতিয়া আমি ৰেড কালাৰটো আকৌ দিম। এয়া এতিয়া মই ৰেড কালাৰ দিম আকৌ, চাব দেই। মই দুডালকৈ দিছোঁ, দুডালকৈ দিলে ফুলটো ধুনীয়াকৈ উঠে। মাকো ল'ব লাগে, কিন্তু মাকো লোৱা নাই, আৰু ঊল যেতিয়া আৰু এনেধৰণেই কৰিছোঁ। এনেকুৱা ধৰণৰো আচলতে দেখুৱাব লগা নহয়, কিন্তু তথাপিতো আজি বহুত দিনৰ মূৰত প্ৰায় আহিলে বওঁ, কিন্তু স্মৃতিবোৰ মানে আকৌ মানে দেখি মানে বওঁ লাগি গৈছেগৈ আৰু। কিছুমানে কয় বাহিৰত থাকিলে ল'ৰা ছোৱালীবোৰ মানে একো তেনেকুৱা ধৰণৰ মানে কাম নাজানে বুলি কয়, কিন্তু আমি প্ৰায়ে বাহিৰত থাকিলেও, ঘৰৰ পৰা বাহিৰত থাকিলেও প্ৰায় চব কামেই জানো। মানে অলপ অলপকৈ হ'লেও মানে যিখিনি দৰকাৰী, আমাৰ যিখিনি নহ'লে আমি নোৱাৰোঁ, তেনেকুৱা ধৰণৰ কামবোৰ জানো। যেনে কাপোৰখন বোৱা হওক, বা কাপোৰ এটা চিলোৱা হওক, ইমাৰ্জেঞ্চি সময়ত কাপোৰ এটা চিলোৱা হওক, তেনেকুৱা ধৰণৰ কামবোৰ মানে আমি প্ৰায় নিজেই কৰিবলৈকে যত্ন কৰোঁ। তাঁত বোৱাই হওক, বা বিহুত পিঠা বনোৱাই হওক, বা কাপোৰ চিলোৱাই হওক, তেনেকুৱা ধৰণৰ সৰু সৰু কাম যিবোৰ আমাৰ নিজৰ বাবে প্ৰয়োজনীয়, তেনেকুৱা ধৰণৰ কামবোৰ প্ৰায় অলপ অলপ মানে জানো। আৰু ইমাৰ্জেঞ্চি সময়ত মানুহক সহায় কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ কামবোৰ, বোলে বিপদ হৈছে কাৰোবাৰ, তেনেকুৱা বোলে ইমাৰ্জেঞ্চিত চিলাই দিব লাগে, তেনেকুৱা ধৰণৰ কামবোৰ কৰি দিব পাৰোঁ। আৰু এই পদ্ধতিটো কোনে কোনে জানে জনাব দেই, কমেণ্ট কৰি। আপোনালোকৰ ফালে কেনেধৰণে বোৱা হয় নে নহয়। এইখন মই এদিন আপোনালোকক পিন্ধি দেখুৱাম বাৰু, তেতিয়া আপোনালোকে বুজি পাব মানে কেনেধৰণে এইখন মানে পিন্ধা হয়। আহিছোঁ যেতিয়া মাৰ কেইটামান কাপোৰ আছিলে মেচিনত চিলাব লগা, সেইকেইটাও অলপ, এইকেইখনো অলপ চিলাই দিলোঁ। লগতে দহি বাতিবৰ কাৰণে ঘৰলৈ লৈ যাব লাগিব। এখন দহি বাতি মাক আকৌ ৰিটাৰ্ণ দিব লাগিব। যিমানখিনি কাপোৰ আছিলে অলপমান, যিমানটো পাৰোঁ মাক অলপমান চিলাই কৰি সহায় কৰি দিলোঁ। মাক অকণমান সহায় কৰি দিম বুলি ভাবিছোঁ। দহি অলপ কেইটামান বাতি দিছোঁ। আগটো চিলাই থোৱা আছে, আগটো নিচিলোৱাকৈ বাতিবলৈ বেছি ভাল, কিন্তু আগটো চিলাই
গোটেইখিনি নেদেখোঁ আকৌ অলপমান আপোনালোকক দেখুৱাওঁ এটা ছিংগল লৈছোঁ আৰু এটা দেখিছেনে এনেকৈ লৈছোঁ চবেই জানেই দহি বাতিব তথাপিতো পিছফালে জেগাডোখৰ আপোনালোকে মন নকৰিব আকৌ দেই পিছফালে সন্ধিয়া সময়ত এইটো ভিডিঅ' কৰিছোঁ ল'ৰা ইমান উৎপাত গোটেই মানে খেলি মেলি কৰি থৈছে আৰু এইফালে মন নকৰিব আৰু পিছফালে আমাৰ পিছত ভিডিঅ'টো কৰাৰ পিছত দিছোঁ পিছফালে আমাৰ এই ৰখীয়াটো ৰখি আছে দহি বটাৰ কাম চলি আছে আৰু লাগিব দুখন চাদৰ দহি বাতিব লাগিব এতিয়া কমপ্লিট হ'লে আপোনালোকক দেখুৱাম বাৰু দেই এয়া দেখিছিলে মই 3টামান বাতিলোঁ তেনেকৈ গোটেইখন বাতি পেলাব লাগিব কেনেকুৱা লাগিছে জনাবচোন দেই মোৰ ভাল লগা কামৰ ভিতৰত এইটো এটা ভাল লগা কাম এইটো কাম মই কৰি বহুত ভাল পাওঁ এইটো কামেই মই প্ৰায় কৰোঁ ভিডিঅ'বোৰ কৰা নহয় কিন্তু এইটো আগৰ পুৰণা ভিডিঅ' এটা আছিলে মই এনেই লগতে লগাই দিছোঁ আৰু কিন্তু মই এইটো কাম কৰি বহুত ভাল পাওঁ আৰু এইটোৱে মোৰ এতিয়া প্ৰায় কৰোঁৱে আৰু এইটো কাম চাই ভাল পায় আপোনালোকে মৰম দিবলৈ নাপাহৰিব দেই বাই বাই আজিলৈ সামৰিছোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম